আপোনালোকে দেখিছিলে যে ঘাঁহ কটা মেচিন এটা আৰু সেইটো কাৰণেই আমি আহিছিলোঁ মৰাণলৈ। মৰাণ টাউন পোৱাৰ আগে আগে পোৱা যায় 1 কিলোমিটাৰমান মান থাকোঁতেই পোৱা যায় এটা এজেঞ্চি আছে। ভিডিঅ'বিলাকত পাইছিলোঁ, সেইকাৰণে সেইটো নিবলৈ আহিছিলোঁ। কিয়নো আমাৰ ঘাঁহ কটা মেচিন এটা বহুত দৰকাৰ। মেগনি বাগান, চাহ বাগান বা ৰঙা চন্দনৰ বাগান এইবিলাক আছে, আৰু সেইকাৰণে আহিছিলোঁ। এই এছক এইখন হৈছে HVF এজেঞ্চি। HVF এজেঞ্চি মৰাণ টাউন পোৱাৰ আগতেই পায়, শিৱসাগৰ ফাল পৰা গ'লে এই হৈছে ভিক্টৰ এজেঞ্চি। আৰু ইয়ালৈকে আহিছোঁ এই যে ঘাঁহ কাটিবৰ কাৰণে কিবা কিবি বস্তু পায়, সেইবিলাক বিচাৰি আহিছোঁ, চাবলৈ আহিছোঁ। প্ৰথমতে চাই লওঁ কেনেকুৱা কি বস্তু আছে। দেখিছোঁ প্ৰথম সোমায়েই এইবিলাক দেখাই পাইছোঁ যে এই গোটেইখিনি ঘাঁহ কটা সঁজুলিয়ে ভৰ্তি হৈ আছে। এই দেখিছেনে গোটেইখিনি ঘাঁহ কটা সঁজুলি বেলেগ বেলেগ আছে। কি আছে কি নাই দাম চামবিলাক সুধিম বাৰু। প্ৰথমতে মই চাই লওঁ যে আৰুনো কি আছে কি নাই, সেইখিনি গোটেইখিনি চাওঁ। মানে যিটো শ্ব'ৰুম দেখিছোঁ, শ্ব'ৰুমৰ গোটেই বস্তু একদম ভৰ্তি হৈ আছে। বহুত কিবা কিবি আছে, কি আছে কি নাই সোধা নাই, কিয়নো আমি ভিডিঅ' বনাম বুলি যোৱা নাই। আমি অন্য আমাৰ নিজৰ দৰকাৰী যিবিলাক বস্তু, সেইবিলাক বস্তু কিবা এটা কি পাওঁ নেকি, সেইবিলাকৰ দাম দৰ কেনেকুৱা সেইবিলাক চাম বুলি আহিছিলোঁ। এইবিলাক দেখিছিলোঁ বহুত ট্ৰেক্টৰ চেক্টৰ, আজিকালি আধুনিক কিবা কিবি বহুত আহিছে, কিয়নো কোনেও সোধাও নাই যে আমাক, সেইকাৰণে আমি সোধাও নাই। আৰু অৱশ্যে আমাক দৰকাৰ হৈছিলে এনেকুৱা এখন দেই। আৰু মোৰ পচন্দ হৈছিলে এই সৰুখন, এই যে সৰু মিনি ট্ৰেক্টৰখন। এইখন সাধাৰণতে লাগে আমাৰ পাচলি খেতি কৰিবৰ কাৰণে বা আমাৰ বাগানৰ মাজত আমাৰ অকণমানকৈ সাৰডাল দিবৰ কাৰণে। এইখিনি গোটেইখিনি বস্তু মানে বহুত কিবা কিবি আছে। যদি আপোনালোকে আহে, যাক যেনেকুৱা বস্তু দৰকাৰ হয় সকলোবিলাক পাব বুলি ভাবিছোঁ। কিবা এটা ল'ব খুজিছোঁ। এতিয়া আপোনালোকক মই দেখুৱাইছোঁ যে এই যে গ্ৰাছ কাটাৰবিলাক, এইবিলাক গোটেইবিলাক গ্ৰাছ কাটাৰ। এইটো হৈছে হেভি দে। আমাৰ মানে ইমান বেছি বস্তু নাইতো, বেছি বাগানো নহয়। আপোনালোকক মই কৈছোঁ যে অকল 4 বিঘা মেগনি নেমু বাগান আছে আৰু 18 বিঘা বাগান। গতিকে সেইখিনিৰ কাৰণেই ভাবিছোঁ কি কোনটো ভাল হ'ব বুলি কৈছে আপুনি? এইটো আপোনাৰ 18500 হ'ব। 18500 কিষাণ ক্ৰাফ্ট। অঁ, তাৰপিছত এইটো হ'ব আপোনাৰ 12 হে হানি গ্ৰীণ টাইপৰ হ'ব। এইটো 12,000। অঁ, আৰু এই যদি বেক সাইড লয় আপোনাক মই 14ত দি দিব। এইটো কিমান? 14। এইটো 14ত ন? অঁ, আৰু এইটো হেড? এইটো অলপ প্ৰাইচটো বেছি হ'ব। এইটো 32 দিয়ে। এইটো 30 ন? অঁ, আমি গৈ থৈ আমি এইটোৱে আমি ল'ম বুলি ভাবিছোঁ। ইয়াক মই বাপাক কৈছোঁ চাই ল'বলৈ, যাক কিয়নো এইটো কি হ'ব, এইটো পিঠিত ওলমাই ল'ব পাৰিব। এইটোত যিহেতু পিঠিত ওলমাই ল'ব পাৰিব, এটা কাম কৰি ভাল হ'ব। কিন্তু বাকী এই দুটাত এই যি দুটা দেখিছেনে, এই দুটাত মানে পিঠিত ল'বলৈ দিগদাৰী হয়, হয়তো বেয়া পাব। মই এতিয়া ভাবিছোঁ বাবাই চাই লৈছে, গতিকে যদি পচন্দ কৰে আমি এইটোকে এতিয়া লৈ যাম। আৰু এতিয়া এইখন ব্লেডেৰে কি মানে আপুনি জাৰ্মানী গছৰ পৰা যদি সেইবিলাক কাটিব পাৰে নহয় জানো? হাৰ্ড গছ চছ থাকিলে অঁ, যিখিনি মানে টান গছৰ কাৰণে হ'লে এইখন। আৰু এতিয়া আমাৰ লগাই দিব খুজিছে ইয়াত বেলেগ এখন দিয়া, বেলেগ মানে কোনটো লগাব খুজিলে এইটো ন? মেইন কাম কৰিব ল'ম বুলি ভাবিছোঁ যেতিয়া বোলো ভালদৰে টেষ্ট কৰি যাওঁ। সেয়েহে মই কৈছোঁ যে ষ্টাৰ্ট কৰি কেনেদৰে কি কৰিব লাগে গোটেইখিনি দেখুৱাব পাৰিছোঁ। আৰু এয়া ষ্টাৰ্ট কৰিছে। একেচাতে ষ্টাৰ্ট হৈ গ'ল। হোৱাৰ পিছতে এতিয়া তেওঁলোকক কৈছোঁ যে তোমালোকেনো কেনেদৰে কাটে, কি কৰে, বস্তুবিলাক আমাক দেখুওৱা, তেতিয়াহে আমি কাম কৰিব পাৰিম। সেইকাৰণে ল'ৰাজনে গৈছে, গৈ পেলাই কাটি দেখুৱাবলৈ কৈছে। ওচৰতে অৱশ্যে অ'নাৰজন আছেই। অ'নাৰে ইনষ্ট্ৰাকশ্যন দি আছে যে কৈছে যে এইখিনি যিখন প্ৰথমতে দেখুৱাইছিলে সেইখনে যিবিলাক ডাঙৰ ডাঙৰ গছ গছনি সেইবিলাক কাটিব পাৰি। আৰু এইজন চাওক, এইখনে সাধাৰণ যিখিনি ঘাঁহ বন সেইখিনি কাটিব পাৰে। আৰু এয়া দেখিছেনে আপোনালোকে, তেওঁ এয়া কাটি দেখুৱাই আছে। তেওঁ ধুনীয়াকৈ কাটি দেখুৱাই আছে। অৱশ্যে তেওঁ বৰ লাহে লাহে কটাৰ নিচিনা দেখিছোঁ। মানে মই তেনেকৈ ভাবিছোঁ যে বৰ লাহে লাহে কাটিছে নেকি, এনেকৈ হ'লেতো নহ'ব। ইয়াত দেখিছেনে কেনেদৰে কাটি দেখুৱাইছে ল'ৰাজনে। মানে হয়তো তেওঁ ইমান এক্সপাৰ্ট নহয় নেকি, সেইকাৰণে তেওঁ বৰ মানে লাহে লাহে কাটিছে। কটাখিনিও বৰ ভাল হোৱা নাই, ভাবিছোঁ তেনেকৈ হ'লে নহ'ব। গতিকে তেওঁ দেখিছেনে এয়া বৰ ভাল হোৱা নাই, বহুত সময় লাগিছে। সেইকাৰণে এইবাৰ মালিক মানে অ'নাৰে নিজেই কাটি দেখুৱাইছে। হাতৰ পৰা তেওঁ ল'লে যদি চাওক কি খৰকৈ কাটিছে। এতিয়া এয়াই হৈছে, দেখিছে নহয় কি ধুনীয়াকৈ গোটেই হাবিখিনি মানে যিখিনি জংঘল তেওঁ কাটি দেখুৱাইছে। আৰু শেষত ঘৰত আনিলোঁ। ঘৰত আনি এতিয়া মই আমাৰ ফুলনি বাৰীখনত ভাইটিটো গৈছিলে, তাক কৈছে তই এতিয়া কাটচোন। আৰু সি এতিয়া আমাৰ কাটিছে। চাওক আমাৰ ফুলনি বাৰীখনৰ মাজত যিখিনি ঘাঁহ আছে বোলো, সেই ঘাঁহখিনিকে বোলো কাটিলে কেনেকুৱা লাগে সেইটো চাই লওঁ। আৰু ধুনীয়াকৈ গোটেই ফুলনিখন একদম কাটি আছে, দেখিছে নহয়। অৱশ্যে কেনেদৰে ফিট কৰিছিলোঁ, কি কৰিছিলোঁ সেইখিনি আপোনালোকক নেদেখুৱালোঁ। আনি খালি এতিয়া কাটি আছোঁ। আৰু আপোনালোকক দেখুৱাইছোঁ যে সঁচাকৈ এটা বৰ ধুনীয়া দৰকাৰী বস্তু। কিয়নো আমাৰ প্ৰথমতে কৈছোঁ যে এই ফুলনি, মেগনি বাগান, নেমু বাগান বা ৰঙা চন্দনৰ মাজত যিখিনি ঘাঁহ বন গৈছে সেই গোটেইখিনি, কিয়নো আমাৰ যিসকল বাগানৰ কৰ্মচাৰী এই সময়তে বৰ আমনি কৰে। তেওঁলোকে এতিয়া ক'ৰবাত ধান দাবৰ কাৰণে গুচি গৈছেগৈ, মানে অন্ততঃ সেইকাৰণে অহা নাই। সেইটো খঙতে গৈ পেলাই এইখন আনিলোগৈ।